নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিব হুছেইন। যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা আৰু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী আৰু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী। উল্লেখযোগ্য যে যোৰহাট জে.বি. ৰোডত অৱস্থিত বিজেপি টাউন মণ্ডল কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে শতাধিক যুৱক যুৱতীয়ে বিজেপিত যোগদান কৰে। চহৰ কেন্দ্ৰিক কৰি আমাৰ গ্ৰামাঞ্চলৰো বিভিন্ন সামাজিক সংস্থা ক্লাব ইত্যাদিৰ বহুকেইগৰাকী বিষয়ববীয়া যুৱ ছাত্ৰই আজি যোগদান কৰিছে। তেওঁলোকৰ সৈতে আৰু বহু শতাধিক ছাত্ৰ ছাত্ৰী যুৱক জড়িত হৈ আছে। তেওঁলোকৰ পৰ্যায়ক্ৰমে যোগদান কৰিব। আজি মূলতঃ নেতৃস্থানীয় যুৱকসকল আহিছে তেওঁলোকৰ প্ৰতিনিধি হিচাপে। আজি প্ৰায় 120 গৰাকীমান আছে আৰু খুব এটা সুন্দৰ কথা, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্থানীয় আমাৰ বিধায়ক শ্ৰীযুত হিতেন গোস্বামী ডাঙৰীয়া তথা আমাৰ এই যোৰহাটত যি বিকাশৰ অবিৰত ধাৰা অব্যাহত আছে তাৰ প্ৰতি তেওঁলোকে প্ৰশংসা কৰাৰ লগতে আস্থা পোষণ কৰি মূলতঃ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি আস্থাভাজন হৈ সমৰ্পিতভাৱে কাম কৰাৰ বাবে আজি যোগদান কৰিছে। আৰু তেওঁলোকে এটাই কথা কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদৰে ৰাজ্যিক পৰিপ্ৰেক্ষিতত আৰু ৰাষ্ট্ৰীয়ভাৱে আমাৰ প্ৰধান নেতা মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকাশৰ ডাবল ইঞ্জিন চৰকাৰে যিদৰে গতি লাভ কৰিছে, সেই বিকাশৰ যি যাত্ৰা সেই যাত্ৰাত সহযাত্ৰী হ'বলৈ আজি তেওঁলোক যোগদান কৰিছে। খুব সুন্দৰ কথা। বিশেষকৈ এই ধৰণে প্ৰতি দিনেই আমাৰ যোগদানৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। যোৰহাটৰ প্ৰায় 4-5 হাজাৰ যুৱকে আমাৰ উপস্থিতিত এনেধৰণে গাঁৱে ভূঞে যোগদান কৰাৰ কথা। আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছিলে। তেখেতৰ যোৰহাট যথেষ্টখিনি কৈ থৈ গৈছে যোৰহাটৰ বিষয়ে। কি ক'ব যোৰহাটৰ বতাহ, পানী, অসমৰ বতাহ, যোৰহাট সদায় সুকীয়া। আমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু গৌৰীনাথ সিংহদেৱে 1797 চনত যোৰহাটত আমাৰ ৰাজধানী উঠায়নৰ আগৰে পৰাই বহু শতাব্দী জুৰি যোৰহাট সদায় সাংস্কৃতিক সামাজিকভাৱে ৰাজনৈতিকভাৱে আগবঢ়া সচেতন। গতিকে যোৰহাটবাসী ৰাইজৰ আশীষ লভিম বুলি আমি দেৱেন্দ্ৰ ফাডনৱিছ দেৱে ভবাৰ দৰে আমিও আশাবাদী। আমি ভাবোঁ এইবাৰ যোৰহাটৰ মই আলিয়ে গলিয়ে গাঁৱে ভূঞে যিটো কথা সুধিছোঁ যে কেন্দ্ৰত বিজেপি মোদী ডাঙৰীয়া আছে, ৰাজ্যত বিজেপি অৱধাৰিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ হ'বলৈ গৈ আছে অসমবাসীৰ আশীৰ্বাদত। আৰু সেইকাৰণে যোৰহাটৰ সামগ্ৰিকভাৱে কেৱল সমষ্টিটো বুলি নহয়, প্ৰত্যেকটো ৱাৰ্ড বুথ প্ৰতিখন গাঁৱে এটাই কৈছে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে মোৰ গাঁৱতো বিজেপি। গতিকে আমি ভাবোঁ যোৰহাটবাসী ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিব। আৰু সকলোৱেতো বিচাৰে যে সকলোৱে জানে যে অসমবাসীয়ে আশীৰ্বাদ দিব হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ প্ৰতি তেখেতক শাসনাধিষ্ঠিত কৰি। গতিকে সকলোৱেতো চৰকাৰৰ সৈতে থাকিব বিচাৰে। আমাৰ বিকাশ যি দেখিছোঁ আমি যোৰহাটত সকলোৱে দেখিছোঁ। আমাৰ অসমৰ ভিতৰত আটাইতকৈ সুবৃহৎ আৰু সুন্দৰ এখন উদ্যান সিদিনাখন আমাৰ যোৰহাটতে হৈছে স্বৰাজ উদ্যান। যি স্বৰাজ উদ্যান কেৱল এক সৌন্দৰ্যৰে প্ৰতিফলন নহয়, বৰঞ্চ আমাৰ স্বাধীনতা আন্দোলনত যিসকল অমৰ শ্বহীদে প্ৰাণ আহুতি দিছিল বা যিসকল মুক্তিযোদ্ধাই সেই মুক্তিযুদ্ধত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ প্ৰতি এটা সাৰ্থক শ্ৰদ্ধাৰ্ঘ। আজি যোগাযোগ ব্যৱস্থাৰ বাবে বাট পথ আলি পদূলি দলং ইখনৰ পিছত সিখন ফ্লাইঅভাৰ, ইউনিভাৰ্চিটি, এই সকলোবিলাক মেডিকেল কলেজৰ সম্প্ৰসাৰণ, কেঞ্চাৰ কেয়াৰ চেণ্টাৰ, অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা আঁচনি, কিষাণ সন্মান নিধিৰ পৰা বাবু আঁচনি, প্ৰত্যেকটো ক্ষেত্ৰতে সামগ্ৰিকভাৱে যোৰহাটখনৰ বিকাশৰ বাবে হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰি আছে, স্থানীয় বিধায়কগৰাকী কেনেকৈ অপপ্ৰকাশ কৰিছে, সকলোৱে দেখিছে। আমি নিশ্চিত যোৰহাটৰ সচেতন নাগৰিক চৰকাৰৰ সৈতে থাকিব, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে থাকিব। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা, বিজেপিৰ ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱা, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য লিটন বুঢ়াগোহাঁইৰ লগতে যুৱ মৰ্চাৰ জিলা সভাপতি দীপ কলিতাৰ উপস্থিতিত নতুন সদস্যসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিশেষকৈ এই যোগদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই নতুন সদস্যসকলক বিজেপিৰ মূল নীতি আদৰ্শ আৰু ৰাজনৈতিক কৰ্মপদ্ধতিৰ বিষয়ে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে যুৱ প্ৰজন্ম হৈছে ৰাষ্ট্ৰৰ শক্তি। আপোনালোকে নিজৰ উদ্যম আৰু শক্তিৰে সমাজ আৰু ৰাজ্যৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান ৰাখিব পাৰে। ইয়াত প্ৰায় শতাধিক যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। যিহেতু আপোনালোকে জানেই এতিয়া যি য়াং জেনেৰেশ্যন আছে, য়াং জেনেৰেশ্যনে কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ অবিহনে তেওঁ বেলেগ পাৰ্টীৰ এখন ভাল চৰকাৰ হ'ব বুলি তেওঁলোকে কোনো কাৰণতে আশা কৰিব নোৱাৰে। আৰু যিহেতু আপোনালোকে জানে যোৱা 2024 চনৰ পৰা আজি
বিগত 2 বছৰে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভা ইলেকশ্যনত জয়ী হোৱাৰ পিছতো তেওঁ কোনো ধৰণৰ কাম কাজ যোৰহাটৰ কাৰণে নকৰিলে আৰু সেই কথাখিনি আজি য়াং জেনেৰেশ্যনে বুজি পাইছে নতুন যি যুৱক যুৱতী আছে তেওঁলোকে বুজি পাইছে তেওঁলোকে আৰু যি সময়ত আমাৰ যোৰহাটৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখনৰ বিৰোধিতা কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়া আৰু কি বিশ্বাসত আমাৰ যোৰহাটৰ যুৱক যুৱতীয়ে তেখেতক আকৌ ভোট দি বিধায়ক মানে বনোৱাৰ আশা কৰিব সেইটো কোনো কাৰণতে যুৱক যুৱতীয়ে সেইটো মানি ল'ব নিবিচাৰে এই যোগদান কাৰ্যসূচী ক'ত আপোনালোকে আয়োজন কৰিছিলে এই যোগদান কাৰ্যসূচী আমাৰ যোৰহাট নগৰ মণ্ডলৰ যি জেবিস্থিত কাৰ্যালয় তাতে আমি অনুষ্ঠিত কৰিছিলোঁ উক্ত যোগদান কাৰ্যসূচীটিত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী লগতে আমাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া উপস্থিত থাকে নতুন সদস্যসকলে বিজেপিৰ সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণৰ বাবে নিজৰ উৎসাহ প্ৰকাশ কৰে ৰাকেশ দাসে উল্লেখ কৰে যে এই ধৰণৰ যুৱ যোগদান ৰাজনৈতিক পৰিৱৰ্তনৰ এক নতুন দিশ প্ৰদান কৰিব লিটন বুঢ়াগোহাঁয়ে ইয়াৰ লগতে যুৱক যুৱতীৰ যোগদানক বৰঙণি হিচাপে প্ৰশংসা কৰে আৰু তেওঁলোকক সক্ৰিয়ভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱাৰ বাবে উৎসাহিত কৰে এই যোগদান কাৰ্যসূচীৰ পাছত সকলোৱে বিশ্বাস কৰে যে ইয়াৰ জৰিয়তে স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ত ৰাজনৈতিক কৰ্মত নতুন উদ্যম আৰু শক্তি যোগ হ'ব এই কাৰ্যসূচীয়ে যুৱশক্তিক ৰাজনীতিৰ সৈতে সংযুক্ত কৰাৰ লগতে বিজেপিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ধৰা হৈছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও